নমস্কাৰ নিউজ 18 এ স্পেশাল বুলেটিন জব এণ্ড স্কিলছ info@18 লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো আৰু এই বিশেষ বুলেটিনত আমি আপোনালোকক জনাও বিভিন্ন বিভাগত খালি হৈ থকা পদসমূহ পূৰণৰ বাবে যিসমূহ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে সেই বিজ্ঞাপনসমূহ আপোনালোকৰ সন্মুখলৈ আমি লৈ আহো আমাৰ এই স্পেশাল বুলেটিনৰ যোগেদি তেন্তে আহক আমি আজি চাও জব এণ্ড স্কিলছ info@18 কোট কেনেকুৱা পদ খালি হৈ আছে আপোনালোকক জনাও যেহেতু উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰে অচিৰে 1 লাখ খালি পদ পূৰণ কৰিব তাৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰ আৰু আগশাৰীৰ প্ৰতিষ্ঠানসমূহত কোট কিমান পদ খালি হৈ আছে এই মুহূৰ্তত আমি আপোনালোকক জনাম ইণ্ডিয়ান অইলত খালি হৈ আছে পদ IOCL নৰ্দাৰ্ণ ৰিজিয়নত টেকনিক্যাল এপ্ৰেন্টিছৰ পদ খালি হৈ আছে নন টেকনিক্যাল এপ্ৰেন্টিছৰ পদ খালি হৈ আছে মুঠ 626টা পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন আৰু এই পদৰ বাবে ক্ৰাইটেৰিয়া সমূহ হল বয়স হ'ব লাগিব 18 পৰা 24 বছৰ আবেদনৰ অন্তিম তাৰিখ হল ইতিমধ্যে আমি জনাইছো অনলাইন যোগে আবেদন কৰিব পাৰিব আপুনি এই পদৰ বাবে আৰু অনলাইনৰ বাবে আবেদন কৰিবলৈ ওয়েবসাইট সমূহ ইতিমধ্যে আমি টিভি স্ক্ৰিনত ফ্ল্যাশ কৰিম আপোনালোকে নোট কৰি ল'ব লাগিব আবেদনৰ অন্তিম তাৰিখ হৈছে 31 জানুৱাৰী এই সমূহ ক্ৰাইটেৰিয়া বয়স 18 পৰা 24 বছৰ হ'ব লাগিব এই পদৰ বাবে ITBPৰ 4072টা পদত নিযুক্তিৰ জাননী জাৰি কৰা হৈছে স্পেশালিষ্ট মেডিকেল অফিচাৰ্ছৰ 206টা পদ খালি হৈ আছে BSFৰ বাবে খালি হৈ আছে 54টা পদ 119টা CRPFৰ 18টা SSBৰ 11টা পদ খালি হৈ আছে ITBPত 4টা আসাম ৰাইফলছত খালি পদ পূৰণ কৰা হ'ব মুঠ 206টা পদৰ ভিতৰত অসংৰক্ষিত হৈছে 101টা SCৰ বাবে আছে 25টা STৰ বাবে 10টা OBCৰ বাবে 51টা আৰ্থিকভাৱে পিছপৰাৰ বাবে 19টা পদ সংৰক্ষিত মেডিকেল অফিচাৰ্ছৰ 386টা পদৰ 105টা BSFত CRPFৰ 85টা SSBত 57টা ITBPত 108টা আৰু আসাম ৰাইফলছত 31টা পদ পূৰণ কৰা হ'ব আৰু আগ্ৰহী সকলে অনলাইন যোগে কৰিব পাৰিব আবেদন ITBPৰ ওয়েবসাইটত লগ ইন কৰিব পাৰে এই পদত আবেদন কৰিবলৈ পৰৱৰ্তী খবৰ সীমান্ত পথ সংস্থাত 354টা পদত নিযুক্তিৰ জাননী মাল্টি স্কিল ওয়াৰ্কাৰ পেইন্টাৰ্ছৰ পদ খালি হৈ আছে আৰু এই খালি পদৰ বাবে প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা পেইন্টাৰ বিষয়ত প্ৰমাণ পত্ৰধাৰী হ'ব লাগিব লগতে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে আয়োজন কৰা প্ৰফিচিয়েন্সি টেষ্ট নতুবা ফিজিক্যাল টেষ্টত সংশ্লিষ্ট ট্ৰেডত উত্তীৰ্ণ হ'ব লাগিব দৰমহাৰ নিৰিখ হৈছে 18000 পৰা 56900 টকা বয়স হল 18 পৰা 25 বছৰ আবেদনৰ অন্তিম তাৰিখ হল 4 ফেব্ৰুৱাৰী আৰু কি ঠিকনাত আপুনি আবেদন জনাব আমি ঠিকনাটো আপোনাক জনাইছো কমান্ডেন্ট গ্ৰি সেন্টাৰ DG ক্যাম্প পুনে 411015 ব্ৰহ্মপুত্ৰ বৰ্ডত খালি হৈ আছে এটা পদ ইয়ং প্ৰফেশনেল ITৰ পদ খালি হৈ আছে অৰ্হতা ইনফৰমেশন টেকনলজি নতুবা কম্পিউটাৰ সায়েন্স নতুবা ইঞ্জিনিয়াৰিংত BTech ডিগ্ৰীধাৰী হ'ব লাগিব আবেদনৰ অন্তিম তাৰিখ হল 8 ফেব্ৰুৱাৰী ব্ৰহ্মপুত্ৰ বৰ্ডৰ ওয়েবসাইটত অনলাইন আবেদন কৰিব পাৰিব ইতিমধ্যে ওয়েবসাইট আমি ফ্ল্যাশ কৰিম টিভি স্ক্ৰিনত আপুনি নোট কৰি ল'ব লাগিব আৰু এই ওয়েবসাইটত গৈও আপুনি আবেদন কৰিব পাৰিব এই পদটোৰ বাবে অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিত খালি হৈ আছে পদ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিত 5টা পদ খালি হৈ আছে সোশ্যাল ডেভেলপমেন্ট স্পেশালিষ্টৰ এটা পদ খালি হিউম্যান ৰিসোৰ্স এণ্ড এডমিন ম্যানেজাৰৰ এটা পদ খালি হৈ আছে প্ৰজেক্ট সাপোৰ্ট ইঞ্জিনিয়াৰৰ এটা পদ খালি প্ৰকিউৰমেন্ট ম্যানেজমেন্ট এসিস্টেন্টৰ পদ খালি হৈ আছে এটা ফাইনেন্সিয়াল ম্যানেজমেন্ট এসিস্টেন্টৰ খালি পদ এটা অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 3 ফেব্ৰুৱাৰী আৰু ওয়েবসাইট আমি টিভি স্ক্ৰিনত ফ্ল্যাশ কৰিম ওয়েবসাইটত গৈও আপুনি আবেদন কৰিব পাৰিব অইল ইণ্ডিয়া দুলিয়াজানত খালি হৈ আছে পদ 535টা পদ খালি হৈ আছে বিভিন্ন শাখাত আবেদনৰ অন্তিম তাৰিখ হল 7 ফেব্ৰুৱাৰী ইফালে খালি হৈ আছে স্নাতকোত্তৰ শিক্ষকৰ পদ 169টা নতুন পদ খালি হৈ আছে আবেদনৰ অন্তিম তাৰিখ হল 31 জানুৱাৰী সবিশেষ জানিব পাৰিব ওয়েবসাইটত গৈ www.madhyam
madhyamassam.gov.in গৈ আপুনি আবেদন কৰিব পাৰিব খালী হৈ থকা এই পদসমূহৰ বাবে বেংক অফ বৰোদাত খালী হৈ আছে পদ বিভিন্ন শাখাত 145টা পদ খালী হৈ আছে আবেদনৰ অন্তিম তাৰিখ হ'ল 1 ফেব্ৰুৱাৰী ইফালে জৱাহৰ নবোদয় বিদ্যালয়ত খালী হৈ আছে পদ বিভিন্ন বিভাগত 1925টা পদ খালী হৈ আছে আবেদনৰ অন্তিম তাৰিখ হ'ল 10 ফেব্ৰুৱাৰী স্মাৰ্ট সিটিত খালী হৈ আছে পদ গুৱাহাটী স্মাৰ্ট সিটি প্ৰকল্পত পদ খালী হৈ আছে 7টা প্ৰকল্প মেনেজাৰ জুনিয়ৰ মেনেজাৰৰ পদ খালী হৈ আছে আবেদনৰ অন্তিম তাৰিখ হ'ল 1 ফেব্ৰুৱাৰী আৰু সবিশেষ জানক ৱেবছাইটত গৈ মাজুলী জিলা স্বাস্থ্য সমিতিত 15টা পদ খালী ল্যাবৰেটৰী টেকনিশিয়ান ডাটা এন্ট্ৰি অপাৰেটৰৰ পদ খালী হৈ আছে আবেদনৰ অন্তিম তাৰিখ হ'ল 31 জানুৱাৰী ESICৰ 1120টা পদত নিযুক্তিৰ সুযোগ আহিছে ইন্স্যুৰেন্স মেডিকেল অফিচাৰ গ্ৰেড 2ৰ এলোপেথিক্সৰ বাবে 1120টা পদ খালী হৈ আছে 1120টা পদৰ ভিতৰত অসংৰক্ষিত হৈছে 459টা এছচিৰ বাবে 158টা OBCৰ বাবে 303টা পদ খালী হৈ আছে ইফালে আৰ্থিকভাৱে পিছপৰা প্ৰাৰ্থীৰ বাবে 112টা পদ সংৰক্ষিত মুঠ পদৰ ভিতৰত 90টা পদ দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে সংৰক্ষিত আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBSৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পালসৰি ৰটেটিং ইন্টাৰ্নশিপ সম্পূৰ্ণ কৰিব লাগিব আৰু দৰমহাৰ নিৰিখ হৈছে 56100 টকাৰ পৰা 1,77,500 টকা দৰমহাৰ উপৰিও DA NPA HRA আৰু ট্ৰান্সপৰ্ট এলাউন্স লাভ কৰিব 31 জানুৱাৰী 2022 লৈ আপুনি আবেদন কৰিব পাৰিব বয়স হৈছে 35 বছৰ ৱেবছাইটত গৈও আপুনি অনলাইন যোগেও আবেদন কৰিব পাৰিব চিকিৎসা সঞ্চালকালয়ত 962টা পদ খালী হৈ আছে চিকিৎসা শিক্ষা সঞ্চালকালয়ত গ্ৰেড 3 পদত খালী হৈ আছে 257টা পদ খালী আছে গ্ৰেড 3 নন টেকনিকেলত খালী হৈ আছে 127টা পদ গ্ৰেড 4ৰ 578টা পদ খালী হৈ আছে আৰু এই খালী পদসমূহ মেডিকেল কলেজ মেডিকেল হাস্পতাল দন্ত কলেজ নাৰ্সিং কলেজ আৰু পেৰামেডিকেল ইনষ্টিটিউট সমূহত পূৰণ কৰা হ'ব আগ্ৰহী প্ৰাৰ্থীয়ে শৈক্ষিক অৰ্হতা অভিজ্ঞতা বয়স শ্ৰেণীকে ধৰি অনলাইন যোগে আবেদন কৰিব পাৰিব আগ্ৰহীসকলে বিভাগীয় ৱেবছাইটত গৈও অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু অনলাইন যোগে আবেদন দাখিলৰ আৰম্ভণি আৰু অন্তিম তাৰিখ বৰ্তমানলৈ ঘোষণা কৰা হোৱা নাই মাধ্যমিক শিক্ষা বিভাগত 774টা পদ খালী হৈ আছে স্নাতক শিক্ষকৰ বাবে আপোনালোকে কৰিব পাৰিব আবেদন মাধ্যমিক শিক্ষা বিভাগত খালী হৈ থকা পদসমূহ কলা বিভাগত 224টা বিজ্ঞান বিভাগত খালী হৈ আছে 121টা পদ হিন্দী বিভাগত খালী 29টা পদ সংস্কৃত পদৰ বাবে খালী 13টা পদ কলা শাখাৰ অসমীয়া শাখাত 179টা পদ খালী হৈ আছে বিজ্ঞানৰ অসমীয়া শাখাত 107টা পদ খালী হৈ আছে হিন্দীৰ অসমীয়া শাখাত 24টা পদ খালী সংস্কৃত অসমীয়া শাখাত 12টা পদ খালী কলা বঙালী শাখাত 45টা পদ খালী বিজ্ঞান বঙালী শাখাত 14টা পদ খালী হৈ আছে হিন্দী বঙালী শাখাত 5টা পদ খালী সংস্কৃত বঙালী শাখাত 1টা পদ খালী আৰু এই সমূহ পদৰ দৰমহা নিৰিখ হৈছে 14000ৰ পৰা 60500 টকা সহ 8700 টকাৰ গ্ৰেড পে লাভ কৰিব বয়স 1 জানুৱাৰী 2021 লৈ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব সেকেন্ডাৰী এডুকেশ্যন আসামৰ ৱেবছাইটত অনলাইন যোগেও দাখিল কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ হ'ল 31 জানুৱাৰী কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এটা পদ খালী হৈ আছে আবেদনৰ অন্তিম তাৰিখ হ'ল 30 জানুৱাৰী জুনিয়ৰ এসিস্ট্যান্ট পদত আপুনি কৰিব পাৰিব আবেদনকাৰীসকলে কলা বাণিজ্য নতুবা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব বয়স 1 জানুৱাৰী 2021 লৈ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু দৰমহাৰ নিৰিখ হৈছে 14000ৰ পৰা 60500 টকা সহ 6200 টকাৰ গ্ৰেড পে আয়ুষ সঞ্চালকালয়ত 43টা পদ মুকলি আয়ুৰ্বেদিক আৰু হোমিওপ্যাথিক কলেজসমূহত গ্ৰেড 4ৰ 43টা পদ খালী হৈ আছে আবেদনকাৰী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব বয়স 18 পৰা 40 বছৰ অনলাইন যোগেও আপুনি আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন দাখিলৰ আৰম্ভণি আৰু অন্তিম তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই
আৰু আমাৰ বিশেষ বুলেটিনত আমি বিশেষ শিতান লৈ আহিম কিন্তু তাৰ পূৰ্বে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি আঁতৰি নাযাব বিৰতিৰ পিছতে আমাৰ এই বিশেষ বুলেটিনত লৈ আহিম আপোনালোকৰ সন্মুখলৈ এটা সাকসেছ ষ্টৰী বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম আপুনি চাই আছে আমাৰ এই বিশেষ বুলেটিন আৰু এই মুহূৰ্তত দুগৰাকী অতিথি আছে আজি আমাৰ ষ্টুডিঅ'ত দুইগৰাকী অতিথিক আমি এই মুহূৰ্তত আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিব বিচাৰিছো আমাৰ সৈতে আছে দ্য নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেচন চমুকৈ NSICৰ জোনেল জেনাৰেল মেনেজাৰ নৰ্থ ইষ্টৰ বিজয় প্ৰকাশ जी आपको स्वागत फिर से লগতে আমাৰ সৈতে আছে এগৰাকী উদ্যমী মহিলা এগৰাকী উদ্যোগী মহিলা जी एगराकी सक्सेस स्टोरी এটা सक्सेस स्टोरीৰ নামেই হল নীলাক্ষী দত্ত আৰু নীলাক্ষী দত্ত আজি আমাৰ সৈতে উপস্থিত আছে বাইদেউ আপোনাক স্বাগতম জনাইছো আমি কথা পাতিম सक्सेस स्टोरीৰ বিষয়ে কিন্তু মই প্ৰথমেই विजय प्रकाश जी आपके पास आया हूं तो जो इनिशिएटिव रोजगार के लिए ये जो महान इनिशिएटिव लिया जा रहा है NSIC के जरिए उसके बारे में थोड़ा हमें बताइए जी नमस्कार सबसे पहले न्यूज़ 18 के सारे दर्शकों का अभिनंदन करते हुए मैं ये बताना चाहता हूँ पिछले 2 एपिसोड्स में हमने ये देखा कि NSIC क्या-क्या ट्रेनिंग प्रोवाइड कर रहा है जिसमें कैंडल मेकिंग फैशन डिज़ाइनिंग और फूड प्रोसेसिंग से रिलेटेड था बट अगर कोई ट्रेनिंग करने के बाद एक छोटी यूनिट लगाता है या एक डिसेंट साइज यूनिट लगाता है तो हम उसमें और क्या-क्या मदद उनकी करते हैं इसके बारे में बहुत ब्रीफ बताता हूँ यूनिट खोलने के लिए सबसे पहले उनको लोन चाहिए या बैंक का सपोर्ट चाहिए हम अपनी ट्रेनिंग के बाद उनकी DPR बनाने में मदद करते हैं और हमारी बैंक टाई अप स्कीम में उनको बैंक के सामने ले जाते हैं फिर उसके बाद अगर वो कोई छोटी यूनिट चलाते हैं तो उनको रॉ मटेरियल चाहिए रॉ मटेरियल असिस्टेंस हमारी एक स्कीम है जिसमें हम रॉ मटेरियल बड़ी जो मैन्युफैक्चरिंग यूनिट हैं उनसे लेकर के और उनको सस्ते में प्रोवाइड कराते हैं क्योंकि हमारा जो उनसे कॉन्ट्रैक्ट होता है बड़ी यूनिट से वो बड़ी क्वांटिटीज़ के लिए होता है तो सारे बेनिफिट्स हम प्रोवाइड करते हैं फिर रॉ मटेरियल लेने के बाद वो जब प्रोडक्ट बना लेते हैं तो उनको मार्केटिंग करने के लिए सपोर्ट चाहिए होता है उसमें हमारा एक एग्जीबिशन डिवीजन है जिसमें हम एग्जीबिशन डोमेस्टिक और इंटरनेशनल में डिपेंडिंग अपॉन कैटेगरी ऑफ द यूनिट एंड द सोशल कैटेगरी ऑफ द ओनर हम सब्सिडी के रूप में उनको यूनिट्स को एग्जीबिशन में भेजते हैं देश में भी और विदेश में भी फिर इसके बाद उनको ये ग्राहक मिलने के साथ साथ उनकी एक डिजिटल प्रेजेंस भी आज की डेट में बहुत ज़रूरी है तो हमारा एक पोर्टल है B2B पोर्टल जिसको हम कहते हैं MSMEmart.com इस MSMEmart.com में हम उनकी प्रेजेंस लाते हैं बहुत ही नॉमिनल चार्ज में इस MSMEmart.com का एक हमारा बड़ा फ्लैगशिप या हम कहें से हमारा USP है कि इसमें जो भी रजिस्टर होता है उसके अपने प्रोडक्ट से रिलेटेड हिंदुस्तान में कहीं भी कोई टेंडर सरकारी हो रहा होगा तो वो इन्फॉर्मेशन उनके इनबॉक्स में रेगुलर बेसिस पे आती रहती कि अगर आपका एक प्रोडक्ट है फॉर एग्जांपल आप एक नट बनाते हैं वो नट केरला में किसको ज़रूरत है आसाम की कंपनी को ये उनके इनबॉक्स में इन्फॉर्मेशन आ जाएगी फिर इसके बाद हम उनको अगर उनके पास रॉ मटेरियल उपलब्ध कराने के लिए पैसे नहीं है तो हम एक सिक्योरिटी के साथ उनको रॉ मटेरियल भी उपलब्ध कराते हैं ये सारी स्कीम्स के लिए अगर आपको संपर्क करना हो तो मैं अपने नंबर दे देता हूँ मेरा नंबर है 9810115567 और अगर आपको SMEs में बात करनी हो तो मिस्टर तपन है उनका नंबर है 8134994989 आप लोग को ये स्कीम डिटेल में समझने के लिए आप कृपया हमसे संपर्क करें धन्यवाद जय हिंद নিশ্চয় এই দুটা ফোন নাম্বাৰ তেও আপোনালোকক জনাইছে গতিকে এই ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে মই বিশেষভাৱে কওঁ যি সকল লোকে এতিয়াও স্বনিয়োজনৰ বাট বিচাৰি আছে বা আত্মনিৰ্ভৰশীল হ'ব বিচাৰি আছে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে কিন্তু বাট বিচাৰি পোৱা নাই কিন্তু এআই হৈছে এখন সুন্দৰ প্লেটফৰ্ম এটা সুন্দৰ অপচন আৰু হেয়া হৈছে NSIC য'ত বিনামূলীয়াকৈ আপোনালোকক প্ৰশিক্ষণ দিয়া হয় আৰু আকৌ সকলোখিনি সুবিধা আপুনি লাভ কৰিব নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু তেনে এগৰাকী প্ৰতিষ্ঠিত উদ্যোগী মহিলাই আজি আমাৰ সৈতে আছে এই মুহূৰ্তত মই তেখেতৰ ওচৰলৈ যাম বাইদেউ 2009 চনৰ পৰা আপুনি ইয়াৰ সৈতে জড়িত হৈ আছে কেনেদৰে আৰম্ভ হ'ল আপোনাৰ এই ষ্টৰী যেহেতু এগৰাকী সাকসেছ প্ৰতিষ্ঠিত এগৰাকী মহিলা হিচাপে আপুনি সমাজত নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে হয় প্ৰথম মই এমাহৰ ট্ৰেনিং লৈছিলোঁ NSIC 2009ত তাতে আপোনাৰ কম্পিউটাৰাইজ ডিজাইনৰ মেচিন আছিলে ফেশনৰ যিখিনি লাগে আৰু হে এমাহৰ ট্ৰেনিংটো লৈ মই ভাবিলোঁ যে মই মানে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম বুলি মানে এটা
নিজৰ মনতে ভাৱ এটা আহিলে যে মই পাৰিম মানে তাৰ পৰা বহুতখিনি ইনস্পিৰেশ্যনো পালোঁ মই তাৰপিছত মই NSICত মানে যিখিনি আছে অফিচাৰ মানুহ তেওঁলোকৰ লগত কণ্টেক্ট কৰি সুধিলোঁ যে মই লোন ল'ব বিচাৰোঁ এনেকৈ চ' তেওঁলোকে লোনৰ কাৰণে মোক DIC লে মানে পঠিয়াই দিলে চ' DIC লোন লৈ পেলাই মই ৰুক্মিণী গাঁৱত আছে মোৰ ইউনিটটো তাতে মই খুলি পেলাই NSICৰ পৰা মই যেতিয়া ট্ৰেইনিং লৈ পেলাই মই মানে প্ৰডাকশ্যন আৰম্ভ কৰিলোঁ তেতিয়া NSICয়ে মোক এটা প্লেটফৰ্ম দিলে যে এক্সিবিশ্যনৰ চ' সেই এক্সিবিশ্যন মই কৰিছিলোঁ আপোনাৰ নেটফিট কৰিছিলোঁ NSIC পেভিলিয়নৰ পৰা আৰু আপোনাৰ ধৰক ইণ্টাৰনেশ্যনেল যিখিনি আমাৰ ইয়াতে হয় সেইখিনি কৰিছিলোঁ তাৰ পৰা মই বহুতখিনি কাষ্টমাৰ পাইছোঁ মোৰ ইউনিটটো ডাঙৰ কৰিবৰ কাৰণে মই ধৰক এটা প্লেটফৰ্ম এটা পাইছোঁ ষ্টিল এতিয়ালৈকে মোৰ সেই কাষ্টমাৰখিনি মোৰ চলি আছে কিছুমান বুটিকৰ পৰা আহিছে ধৰক মোৰ কামখিনি ভাল পাই পেলাই মোৰ তাত বনাই বস্তু প্ৰডাকশ্যন কৰে আৰু মই NSICত মানে ট্ৰেইনিং লৈ আৰু এটা ইচ্ছা আছিলে যে মই নিজে ট্ৰেইনাৰ হওঁ আৰু চ' মই নিজে ট্ৰেইনিঙো দিছোঁ মই IIটো ট্ৰেইনিং দিওঁ পেনেল হিচাপত কৰি আছিলোঁ তো IIৰ পৰা মই আপোনাৰ বিভিন্ন ধৰণৰ জেগাত কৰিছোঁ মানে ট্ৰেইনিং দিছোঁ এপাৰেলৰ ওপৰত যিখিনি মই NSICৰ পৰা লৈছিলোঁ NSICৰ পৰা লোৱা ট্ৰেইনিংখিনিয়ে দি মই ধৰক বেলেগকো দিছোঁ আৰু অলপ কৰিছোঁ আৰু বেছিকৈ বেলেগ কৰ্চ এটা কিন্তু মেইন মোৰ প্ৰথম মানে খোজটো হ'ল নিজক চিনি পোৱা আৰু মানে নিজকে গঢ়াৰ খোজটো হ'ল কি NSIC মানে ইমান শৰ্ট ডিউৰেশ্যনৰ এটা কোৰ্স কৰি কেনেদৰে লাভান্বিত হ'ব পাৰে তাৰ এটা উদাহৰণ আপুনি দাঙি ধৰিছে যিসকল দৰ্শকে চাই আছে বা যিসকলে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ প্ৰগ্ৰামৰ জৰিয়তে বা এনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক কি জনাব এমাহতো যে এনেকুৱা ধৰণৰ আগবাঢ়ি যাব পাৰি এই ক্ষেত্ৰখনত প্ৰথম কথা হ'ল কি এমাহৰ ট্ৰেইনিং বহুত কম সময় বুলি মানুহে ভাবে কিন্তু মোৰ ক্ষেত্ৰত মই ভাবোঁ যে ইমান কম সময় নহয় আচলতে নিজকে চিনি পাবলে নিজৰ কলা এটা এডুকেশ্যনটো এটা বেলেগ বস্তু কিন্তু নিজৰ পৰিচয় যে মই কি কৰি খাম কিবা এটাটো কৰি খাব লাগিব আজিকালি চাকৰিটো ইমান সহজে পোৱা নাযায় ধৰক বহুত কষ্ট হয় বা এনেকুৱা কিন্তু নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে যদি নিজৰ ইচ্ছা থাকে এমাহৰ ট্ৰেইনিংটোৱেদি ভালেখিনি আগবাঢ়িব পাৰে মোৰ বোধেৰে অন্য নহলেও মই কোন হয় নিশ্চয় নিজৰ পৰিচয় চাব পাৰি আৰু নিজৰ আত্মবিশ্বাসটো তাৰ পৰা ল'ব পাৰো হয় কিন্তু আপুনি যেহেতু কৈছে আপোনাৰ সপোন আছিল প্ৰশিক্ষণ দিয়াৰ সেই সপোনো আপোনাৰ সফল হ'ল লগতে আপুনি কিমান জনক বৰ্তমান সংস্থাপনৰ বাদ দেখুৱাবলৈ সক্ষম হৈছে এনে ট্ৰেইনিংটো এজ এ ট্ৰেইনিং হিচাপত মই 30 মানৰ বেছি কৰিলোঁ হয় 30টা হেৰিত আপোনাৰ ধৰক চব 1.5 মাহ 2 মাহ কিছুমান 6 মাহৰো আছে তাৰ মাজত ভালেখিনি আছে এতিয়াও মোৰ ধৰক কণ্টেক্টতো আছে বহুতে নিজৰ মানে সাৰ্ভিস সেন্টাৰ মানে কি হয় ধৰক যিকোনো এনেকুৱা নহয় যে অকল চিলাইৰ ক্ষেত্ৰতে খুলিছে মই এটো নকওঁ যে চিলাই ক্ষেত্ৰতে মই যিহেতুকে চিলাই বা ডিজাইনিঙৰ ক্ষেত্ৰত কৰি আছো তেনেকুৱা নহয় তেনেকুৱা বহুত আছে যোনে নেকি নিজকে এষ্টাব্লিছ কৰি সৰুৱে হওক ডাঙৰে হওক কিছুমান বহুত আগবাঢ়ি গৈছে কিছুমান সাৰ্ভিস সেন্টাৰত সোমাই গৈছে কিছুমানে চাকৰি কৰিছে ধৰক তেনেকুৱা বহুতখিনি আছে আপোনাৰ ইউনিটত কিমান আছে মোৰ 3 জন আছে হয় আৰু বাকি ধৰক কেতিয়াবা যদি হিউজ এমাউন্টৰ মানে বস্তু অৰ্ডাৰ আহে তেতিয়া হলে মই বেলেগ যিবিলাক পকেট আছে হেবিলাকত মানে ধৰক অৰ্ডাৰটো দি দিও আৰু विजय प्रकाश जी आप थोड़ा बताइए जी वो सक्सेस स्टोरी के बारे में देखिए जैसे हम लोग क्या होता है हम लोग किसी भी यूनिट को अगर किसी भी इंडिविजुअल को ट्रेन करते हैं तो ट्रेन करने के बाद उनका पूरा सपोर्ट करते हैं जैसा अभी मैडम ने बताया कि इनको हमने बैंक टाई अप स्कीम में इनको बैंक के सामने पहुंचाया इनको बैंक की फैसिलिटी मिली फिर इनको एग्जीबिशन सपोर्ट दिया उस एग्जीबिशन से इनको ऑर्डर मिला तो 2009 में ट्रेनिंग करने के बाद आज 2022 तक ये अपना काम कर रहे हैं तो जो इनका स्टार्टिंग पॉइंट था कि इनका एक पैराडाइम खोलना इनको एक विजन देना कि हम क्या कर सकते हैं उद्यम में वो NSIC ने इनके साथ काम किया और इनको छोड़ा नहीं जैसे मैंने पहले भी बताया कि हमारी तरह तरह की वेरियस स्कीम्स में हम मदद करने से आज पहले कई सारे फॉर्म्स होते थे रजिस्ट्रेशन के लिए अब उद्यम रजिस्ट्रेशन करना ही आपकी कंपनी रजिस्ट्रेशन है आप NSIC रजिस्टर हो जाएं उद्यम रजिस्टर हो जाएं आपको सरकारी किसी भी टेंडर में
कोई अर्नेस्ट मनी डिपॉजिट नहीं लगेगा, आपको कोई टेंडर फीस नहीं लगेगी। तो जो सरकार छोटे उद्यमियों की इस तरह से छोटी छोटी स्कीम से मदद कर रही है, ये बहुत वास्ट बड़ा इम्पैक्ट डालता है छोटे छोटे यूनिट्स को, ताकि उनकी स्टार्टिंग की कॉस्ट लिमिटेड हो। जैसे मैंने बताया, हम रॉ मटेरियल भी सस्ते में उपलब्ध कराते हैं, एग्जीबिशन भी कराते हैं। तो ट्रेनिंग, बैंक, एग्जीबिशन, तो हम ये सर्कल पूरा कंप्लीट कर देते हैं, जिससे कि यूनिट को अपने पैरों पे खड़ा होने पे मदद मिले। और हमारे पास सक्सेस स्टोरी की मतलब लाइन है, हमारे हर साल लगभग एक सक्सेस स्टोरी की पूरी बुक प्रिंट करते हैं और सबको इन्फॉर्मेशन देते हैं, अलग अलग डिपार्टमेंट्स को ये भेजते हैं, ताकि उनको अगर किसी एमएसएमई में ज़रूरत हो तो वो डायरेक्टली इन लोगों से कांटेक्ट कर सकें। अब ये सारा सब कुछ हमने डिजिटल प्लेटफॉर्म पे भी कर दिया है, जिसको हम msmemart.com करते हैं। बड़ी बड़ी PSUs हमारे उसको देखती हैं, ये सब वेल कनेक्टेड है, सारे जितने गवर्नमेंट के पोर्टल्स हैं उनसे। ओके, इस इनिशिएटिव से मतलब इंस्पिरेशन भी मिलता है लोगों को? जी बिल्कुल, जी जरूर, जी जरूर। जो हमने सक्सेस स्टोरी प्रिंट करके और जगह जगह डिजिटली भी अवेलेबल है, जी डिजिटली भी अवेलेबल है। और हमारे यहाँ के ट्रेन किए हुए लोग नेशनल अवार्डी भी हैं, स्टेट अवार्डी भी हैं। इससे इंस्पिरेशन मिलता है। हम लोग उनको जहाँ जहाँ ज़रूरत होता है, जब हम कोई वेंडर डेवलपमेंट प्रोग्राम करते हैं या हम ट्रेनिंग भी कर रहे होते हैं, उसमें इन लोगों को बुलाते हैं, ताकि उनको मोटिवेशन मिले कि अगर कोई कर सकता है एक और जो हमारे ही बीच का है, तो हम भी ये चीज़ें कर सकते हैं। और सब चीज़ें स्टार्ट वहीं से होता है। एक मोटिवेशन, एक किसी के दिमाग में आइडिया है, बट उसको थोड़ा सा सपोर्ट मिल जाता है, तो वो इसको आगे सक्सेस स्टोरी, वो फिर अपनी सक्सेस स्टोरी बना लेते हैं। जरूर। নীলাক্ষী দত্ত বাইদেউ ডাঙৰীয়া, মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। এমাহৰ সময়সীমাৰ আপুনি কথা আমাক জনালে যে মাত্ৰ এমাহতে আপুনি প্ৰশিক্ষণ লৈ আজি ইমান দূৰ আগবাঢ়িবলৈ সক্ষম হৈছে। যিসকল উঠি অহা প্ৰজন্ম এতিয়া চাকৰিৰ আশাত বাট চাই আছে, এটা চৰকাৰী চাকৰিৰ পিছত ঘূৰি আছে, সময় অবাবত নষ্ট কৰি আছে, গতিকে তেনে উঠি অহা চামক আপুনি কি পৰামৰ্শ দিব, কি মেছেজ দিব বিচাৰিব? মই ভাবোঁ কি যে চাকৰিটো এপ্লাই কৰিবই বাৰু, এইটো নিজৰ এটা ধৰক চবেই এতিয়া গভৰ্ণমেণ্ট চাকৰি এটা পালে ভাল বুলি ভাবে, কিন্তু তাৰ লগতে ধৰক এনেকৈ ধৰক নিজকে একমাহ ডেৰমাহ সময় নিজৰ কি স্কিল আছে সেই বস্তুটো জানিবৰ কাৰণে, মানে নিজৰ পৰিচয়টো বুজি পাবৰ কাৰণে, যে চাকৰিয়ে নহয়, যদি চাকৰি বাদ দি বেলেগ চাকৰি যদি নাপায় তেনেহ'লে কি কৰিব। বিকল্প ব্যৱস্থা এটাৰ কাৰণে, এটা স্কিল, এটা নিজকে পৰিচয় কৰি স্কিল কৰাৰ কাৰণে মই ভাবোঁ যে একমাহ ডেৰমাহৰ ট্ৰেইনিঙৰ কাৰণে NSIC আছে, আহি তাতে আপোনালোকে মানে এমাহত এটলিষ্ট কিবা এটা শিকি যাব পাৰিব। ধৰক ফুড প্ৰচেছিং আছে, আজিকালি বহুত ধৰক ফুডৰ ওপৰত বহুত চলি আছে, লকডাউনৰ পৰা নিজক চিনাৰ ক্ষেত্ৰত এটা সুন্দৰ অপচন হৈছে NSIC। গতিকে বিনামূলীয়াকৈ আপুনি এমাহ বা দুমহীয়া প্ৰশিক্ষণ লৈ আপুনি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব, সফল হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰিব সমাজত। এয়াই হৈছে এটা সুন্দৰ অপচন NSIC। অশেষ ধন্যবাদ বাইদেউ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। বিজয় প্ৰকাশজী, আপকো ভি বহুত বহুত ধন্যবাদ। আৰু ইয়াৰে সৈতে প্ৰিয় দৰ্শক, আজি সামৰিছোঁ আমাৰ এই বিশেষ বুলেটিন জব এণ্ড স্কিলছ ইনফো@18। আমাৰ এই বিশেষ বুলেটিন ইমানতে সামৰিছোঁ। নমস্কাৰ।